গড় দেখিবলৈ পালোঁ। ই আঁতৰত দুটা গড় দেখিবলৈ পাইছে আৰু এইখনতে গড়ৰ পোৱালি দুটা আছে সৰু। আমি আহি যোৰহাট ডিষ্ট্ৰিক্টত সোমালোঁ। যোৰহাট ডিষ্ট্ৰিক্টৰ যিহেতু চাবলগীয়া জেগা চাউলুং চুকাফা স্মৃতি সৌধ, আমি আহি ভাল লাগিছে, অতি ৰোমন্থন হৈ গৈছে। আৰু ইয়াতে বিথীকাবিলাক আছে, আমি চাই আহিলোঁ এইটো ঘৰতে। সেইখিনি কেমেৰাত বন্দী কৰিবলৈ নোৱাৰি, যিহেতু নিষেধাজ্ঞা আৰোপ কৰিছে কমিটিয়ে। আমি সংগ্ৰহালয় চাব গৈ আছোঁ। এইটো সংগ্ৰহালয়, ভিতৰত কেমেৰা নিষিদ্ধ। এয়া নামদাং পালোহি। নামদাঙৰ শিলৰ সাঁকো আপোনালোকক আজি দেখাম। বৰষুণত তিতি বুৰি আমি আহি আছোঁ, বৰষুণৰ বাধা নেওচি আমি আহিছোঁ, গতিকে কি ক'ম, একেৰাহে জাৰ্ণি কৰি আছোঁ। গাইছ, আমি পালোহি অৱশেষত শিৱসাগৰ, আৰু শিৱসাগৰৰ ঐতিহ্যমণ্ডিত শিৱদৌলৰ আপোনালোকে দেখি আছে। শিৱদৌলৰ কাষেৰে আৰু কাষত থকা খুব সম্ভৱ জয়সাগৰ পুখুৰী আৰু শিৱদৌলৰ মাজেৰে থকা ৰাস্তাটোৰে আহি আছোঁ। আমাৰ যিহেতু হোটেল আছে ইয়াত। যোৱাকালি আমি ক'ত আছিলোঁ দেখাম। শিৱদৌলৰ ওচৰতে আছিলোঁ, স্কাই চেফ বুলি কয়, আই লাভ স্কাই চেফ লাক্সাৰী ক'চ এখন হোটেল। আৰু হোটেলখনৰ পৰিৱেশ চাওক কিমান সুন্দৰ। ভিতৰৰ ফালে আপোনালোকক পৰিৱেশটো দেখাই আছোঁ বাৰু। এইখনেই আমাৰ স্কাই চেফৰ হোটেল। আমি লিফ্টত এতিয়া উঠি যাম ওপৰলৈ। তেতিয়া ইয়াৰ ভিতৰত সোমাব লাগিব। আৰু ইয়াতে চাওক ওপৰত ফেন আছে, কিছুমান লিফ্টত নাথাকে। আৰু এই দুখন বন্ধ কৰিলে যাব। আমাৰ ফ্ল'ৰ 3, গতিকে 3 টিপি দিলোঁ, ওপৰলৈ গৈ আছোঁ এতিয়া। তাৰপিছত সোমাই আহিলোঁ। সোমাই অহাৰ পিছত ইয়াত চাওক, আৰু ইয়াতে ৱেটিং, এইটো বহিব পাৰি, চোফা এটা আছে। আমাৰ এইটো ৰুম 306, আৰু চাওক ৰুমৰ কণ্ডিশ্যন। সুপ্ৰভাত, আমি পুৱাই আহি পালোঁ শিৱদৌল। এই শিৱদৌল দেখিছে, আৰু এখন গেট। আমি দুজন আহিছোঁ। বৰষুণ পৰিয়ে আছে, যোৱাকালিৰ পৰা এনেকুৱা বৰষুণত তিতি বুৰি আমি চাব লগা হৈছে। শিৱদৌলৰ কাষতে আছোঁ, মানে দুৰ্গাদৌল আছে, তাৰপিছত দেৱীদৌল আৰু বিষ্ণুদৌল সিফালে আছে। সিফালে চাম, একেলগতে আছে। যিসকলে অহা নাই চাব পাৰিব, ভাল লাগিব। আমি এতিয়া আছোঁ শিৱদৌলত। এই শিৱদৌলৰ কীৰ্তিচিহ্ন আপোনালোকক প্ৰত্যক্ষ কৰাইছোঁ, আমিও চাইছোঁ, ভাল লাগিছে। শিৱদৌলৰ কাষে কাষে আমি খোজকাঢ়ি আহিছোঁ। শিৱদৌল, দেৱীদৌল, বিষ্ণুদৌল একেলগে আছে। এইটো বিষ্ণুদৌলৰ দিশে আহিছোঁ। আমি ৰংঘৰৰ বাকৰিত আছোঁ। বৰ্তমান আমি আছোঁ ৰংঘৰৰ বাকৰিত। ৰংঘৰৰ যি ওপৰ মহলা, এই ওপৰ মহলাৰ পৰা আপোনালোকক সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। বেক চাইডৰ পৰিৱেশ আৰু সন্মুখভাগৰ পৰিৱেশ আপোনালোকক তলৰ ফালে নামি গৈ আপোনালোকক দেখাম। আৰু ইয়াৰ ওপৰৰ পৰা আপোনালোকক পোনপ্ৰথমে দেখাইছোঁ, চাওক কিমান সুন্দৰ পৰিৱেশ। আৰু ইয়াতে ৰংঘৰ বাকৰিত যি বিহু হয়, সেই বিহু সঁচাকৈ মনোমোহিত কৰি তোলে। সেই আপোনালোকে যেতিয়া ৰঙালী বিহুৰ সময়ত আহিব, তেতিয়া দেখিবলৈ পাব ৰংঘৰ বাকৰিত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। এতিয়া আমি ৰংঘৰৰ ওপৰ মহলাৰ পৰা তলৰ মহলালৈ নামি যাম। এয়া চাওক, এই ইটাৰবিলাকৰ ডিজাইনবিলাক বেলেগ আছিলে, আৰু ইয়াতে যিহেতু চিমেণ্টৰ ব্যৱহাৰ হোৱা নাই, গতিকে সেইখিনি কথা আপোনালোকে গম পায়। খুবেই সুন্দৰ পৰিৱেশ, কি সুন্দৰ। এতিয়া আমি তলাতল ঘৰত আছোঁ। এই তলাতল ঘৰৰ সুন্দৰ পৰিৱেশ উপভোগ কৰি আছোঁ, আপোনালোককো কৰাই আছোঁ। চাওক কি সুন্দৰ পৰিৱেশ। তলাতল ঘৰৰ এইটো ফালদি সোমাই যাওঁ। আগতে কিছুমানে কয় কোনোবা এটা ৰাস্তা আছিল, সেইফালে সোমাই গ'লে মানুহ বিচাৰি পোৱাটো টান। সোমাই কৰি চাইছোঁ, একো নহয় বাৰু, মানে সেই ৰাস্তাটো বন্ধ কৰি দিলে বৰ্তমান।
বৰ্তমান বুলি নহয়, বহুত দিনৰ আগতে বন্ধ কৰি দিলে। তলাতল ঘৰৰ পৰিৱেশ চাওক। তলাতল ঘৰৰ ওপৰ ভাগত আছোঁ। এইফালেদি আমি সোমাই যাম। এইফালে এই ঘৰখিনি যে আছে, সেইফালে আমি সোমাই কৰি চাম। তলাতল ঘৰৰ ভিতৰে ভিতৰে সোমাই চাইছোঁ, পৰিৱেশবিলাক ভাল লাগে। আৰু চাওক ওপৰৰ পৰা দেখাইছোঁ, সেই তাত আগতে খুঁটা আছিল, খুঁটাবিলাক বৰ্তমান ভাঙি পেলোৱা হ'ল। আঠজনমান মানুহ, তাৰে ভিতৰত এজন মানুহৰ নাম কৈ দিছোঁ, যতীন ফুকন। যে আৰ্কলজিষ্টসকলে খালিছিল নহয়, আৰ্কলজি নিয়ে এইটো ভিতৰতো ৰাজঘৰটো উলিয়াই দিব পাৰে। আৰু ময়ো সেই শুনা মানুহজনক লগ পাইছোঁ, আৰু ময়ো ভিতৰলৈ অকণমানটো সোমাব পাৰিছিলোঁ সেইটো সময়ত। আকৌ বন্ধ কৰি দিলে। এইটো খালি উলিয়াই দিব নোৱাৰিলে, সেইকাৰণে নোৱাৰিলে। আৰু হিষ্ট্ৰীৰ মতে বহুতে ক'ব বিচাৰে এইটো গন্ধিয়া কৰাৰ ভাল বুলি কোৱা হয়। কাৰণ ৰজাৰ যি অলংকাৰ, এতিয়া আমাৰ শিৱদৌলৰ যিটো কলচী থাকে 428, 2 কুইণ্টেল 80 কেজি সোণ। ইয়াৰ পৰা চাই থাকিল এজন মানুহ সৰকি পাৰ হৈ যাব পাৰিম যেন লাগি থাকে, মানে পাৰিম যেন লাগি আছে এতিয়া ডাঙৰ। এইডোখৰ পৰা কিন্তু ওচৰৰ পৰা চাঙিছে নহয়। নাজানো মানুহৰ কি পাৰ হৈ যাব, মানে এইটোৱে ইলিউজন। দূৰৰ পৰা চালে পাৰিম যেন লাগে, নিজেই পাৰ হ'ব পাৰিম যেন লাগে, আনৰটো দূৰৈৰ কথা। চাই আছো যে অকণমান আঁতৰৰ পৰা, কিন্তু এইজনেও পাৰিম বুলি ভাবিছিলে, কিন্তু এতিয়া হাতখন এনেকে মাৰি চাইছে ঠেলিব পাৰিম বুলি, পাৰ হ'ব পাৰিম বুলি। আজি ঐতিহ্যমণ্ডিত তলাতল ঘৰত উপস্থিত হ'লোঁ আৰু মানস দাক লগ পালোঁ। মানস দাই গোটেইখিনি তথ্য সহকাৰে আমাক বুজাই দিলে তন্নকৈ, আৰু প্ৰতিটো ঘৰৰ ভিতৰলৈ সোমোৱাই প্ৰতিটো বস্তু বুজাই দিলে। গতিকে তেখেতক ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰা। আপুনি আৰু কোনোবা যদি আহে তেতিয়াহ'লে মানস দাক লগ পাব পাৰিব।